নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি এডিআৰই টুৰ গ্ৰেড 3 যি গ্ৰেজুৱেট লেভেল আছে তাত সুধিব পৰা ধৰণে কিছু ইংলিছৰ কোৱেশ্চনছ এণ্ড এনসাৰ্স এমসিকিউজ আলোচনা কৰিম আৰু যেটো প্যাটাৰ্নত কোৱেশ্চনখিনি মই বনাইছো সেইটো প্যাটাৰ্ন বা সেইটো আৰ্হিতে প্ৰশ্নখিনি সোধা হ'ব জবাৰ এডিআৰই তো তেনেকৈ সোধা হৈছিল আৰু গতিকে স্টাৰ্ট কৰিছো আমি আজিৰ ভিডিও অন ইংলিছ ফৰ এডিআৰই টু গ্ৰেড 3 গ্ৰেজুৱেট লেভেল আমি চাইছো প্ৰথমটো কোৱেশ্চন প্ৰথম হল প্ৰিপজিশনৰ কিছু কোৱেশ্চনছ আমি আলোচনা কৰিম অকল গ্ৰেড 3 গ্ৰেজুৱেট লেভেল নহয় যদি গ্ৰেড 4 লেভেলতো প্ৰিপাৰেচন কৰি আছে তেতিয়া হলো এইবিলাক আপোনালোকে হেল্পফুল পাব ওকে ফাৰ্স্ট কোৱেশ্চন হল she was anxious dash the results of the examination ইয়াত কোনটো প্ৰিপজিশন বহিব যিকিটা অপচন দিয়া আছে she was anxious about ওকে about মানে ৰিজাল্টৰ এটা মানে anxious মানে এটা উদ্বিগ্নতা থকা she was anxious about Next, the house is situated dash a beautiful lake. ঘৰখন এটা হ্ৰদৰ পাৰত আছিল আৰু ইংলিছত যেটো প্ৰিপজিশন হ'ব সেইটো হ'ল by okay যেটো ডি অপচন by a beautiful lake সেইটো কাৰেক্ট অপচন হ'ব Next, the teacher is standing dash the blackboard মানে শিক্ষকজন ব্ল্যাকবোৰ্ডৰ মানে ব্ল্যাকবোৰ্ডৰ পিছফালে থিয় হৈ আছে সেইটো হ'ব beside okay beside the blackboard okay against on in এইবিলাক নহয় Then they discuss the matter that's dinner মানে কিবা এটা আলোচনা কৰি আছিল কেজনমান ব্যক্তিয়ে ডিনাৰ ৰাতিৰ মানে যে ৰাতিৰ নিখাৰ আহাৰ গ্ৰহণ কৰা হয় they discuss the matter over dinner okay over dinner to correct option হ'ব next হল we went to the beach dash summer vacation আমি মানে সাগৰৰ পাৰলৈ গৈছিলো summer vacation সেইটো কি হ'ব during the summer vacation গৰম বন্ধৰ সময়ত গৈছিলো গতিকে during is the correct answer okay এনে ধৰণৰ আৰ্হিতে খোদা হ'ব ঠিক মানে আপোনালোক মানে প্ৰিপজিশনৰ কাৰেক্ট অপচন বিলাক বিচাৰি উলিয়াব লাগিব নেক্সট আমি আইছো এন্টোনিম বা অপোজিট ওয়ার্ড মানে বিপৰীত অৰ্থৰ শব্দ মানে চুজ দা এন্টোনিম অফ অ্যাবান্ডেন্ট ওকে যেতিয়া মানে এন্টোনিম বা অপোজিট ওয়ার্ডৰ মানে কিবা কোৱেশ্চন কৰা হ'ব আপোনালোক গম পাব লাগিব যে মিনিংটো জানিব লাগিব যেটো শব্দ দিয়া হৈছে তাৰ অৰ্থ আপোনালোক গম পাব লাগিব অ্যাবান্ডেন্ট মানে প্ৰচুৰ পৰিমাণে কোনটো অপচন হ'ব ইয়াত যেটো স্কার্স মানে বেছি পৰিমাণে নহয় বা অতি কম পৰিমাণে ওকে বাকি কেটা মিনিং প্লেন্টিফুল এম্পল বাউন্টিফুল মানে অ্যাবান্ডেন্টৰ দৰে সেম মিনিং নেক্সট হল চুজ দা এন্টোনিম অফ ফিউটাইল ফিউটাইলৰ এন্টোনিম বিপৰীত শব্দ কি ফিউটাইল মানে কোনো কামত নহয় ওকে আপুনি কিবা এটা কাম কৰিলে বা কিবা পৰিশ্ৰম কৰিলে কিন্তু সেইটো কোনো কামত নাহিলে তাৰ অপোজিট হ'ব প্ৰডাক্টিভ ওকে প্ৰডাক্টিভ মানে কামত আহা Next, choose the antonym of optimistic. Optimistic মানে আশাবাদী ওকে আশা আছে বা আশাবাদী তাৰ অপোজিট কোনটো তাৰ অপোজিট হ'ল নিৰাশাবাদী মানে অপচন ডি যেটো পেছিমিস্টিক হেতু হ'ব এন্টোনিম নেক্সট ৰিজিড মানে অতি দৃঢ় ওকে দৃঢ় বা দৃঢ় যি বুলি কয় তাৰ অপোজিটটো কি হ'ব মানে যেটো কিমান দৃঢ় নহয় হেতু হ'ল ফ্লেক্সিবল ওকে ফ্লেক্সিবল স্টিফ হাৰ্স আনইল্ডিং তাৰ মানে ৰিজিডৰ দৰে সেম মিনিং Next question. Conventional or opposite শব্দ কি হ'ব অ্যান্টোনিম অপচন কেটা চাই লব কারেক্ট অপচনটো হ'ল unusual ওকে কনভেনশনাল মানে ধৰক যেটো প্ৰায় হৈ থাকে বা যেটো মানে খুবই সাধাৰণ আৰু unusual মানে যেটো জেনাৰেলি মানে সচৰাচৰ যেটো নহয় সেইটো হ'ল unusual নেক্সট synonym মানে সেম শব্দ সেম অৰ্থৰ শব্দ ফার্স্ট চুজ দ্য synonym of elated ওকে elated মানে কি elated মানে হ'ল হ্যাপি আনন্দিত হওয়া হ্যাপি ওকে নেক্সট অবসলিট মানে কি যেটো বস্তু মানে এতিয়া আৰু তাৰ কোনো ভ্যালু নাই বা যেটো কোনো বস্তুৰ প্ৰয়োজনীয়তা নাই আৰু কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰ যেটো আউটডেটেড আৰু অবসলিট সেম মিনিং ক্যান্ডিডৰ সেম অৰ্থৰ শব্দ ক্যান্ডিড মানে কি মানে আপুনি ধৰক মানে আপুনি যেটো জানে বা মানে সততা বুলি যাক কোৱা হয় সেইটো হল মানে অনেস্ট ওকে অনেস্ট আৰু ক্যান্ডিড সেম মিনিং সততা যেটো জানে যেটো সঁচা কথা সেইটো মানে সেইটোৱে ক্যান্ডিড বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভেগ ওকে ভেগ মানে ভেগৰ সেম মানে অৰ্থৰ শব্দ কি ভেগ মানে হল যেটো মানে পৰিষ্কাৰ নহয় অপৰিষ্কাৰ সেইটো হ'ব আনক্লিয়াৰ ওকে আনক্লিয়াৰ মানে ঠিক ক্লিয়াৰলি ক'ব নোৱাৰা ধৰণৰ ক্লিয়াৰলি বুজিব নোৱাৰা ধৰণৰ সেইটো হ'ল আনক্লিয়াৰ নেক্সট স্পেলিং কারেকশন ওকে কেইটামান স্পেলিং দিয়া হ'ব কোনটো কারেক্ট হেতু উলিয়াব লাগে কারেক্টলি স্পেলড ওয়ার্ড কোনটো বানান মানে শুদ্ধ হেতু আপোনালোক উলিয়াব লাগে অপচন কেটা চাই লওক অ্যাকোমোডেট টু কারেক্ট শব্দ অ্যাকোমোডেট যেটো বি অপচন হেতু
সেইটোৰ বানান কাৰেক্ট হয় নেক্সট চাই লওক অকেশ্যন কোনটো কাৰেক্ট হ'ব ইয়াৰ অকেশ্যন কোনো এটা অকেশ্যন মানে কোনো এটা নিৰ্দিষ্ট কাৰণ সেইটো হ'ব অপশ্যন ডি অকেশ্যন এনেকৈ লিখা হয় নেক্সট এইটো অলপ টাফ হ'ব পাৰে যিটো অপশ্যন বি কনসেনচিয়াছ মানে মানে কনসেনচিয়াছ মানে হ'ল যিটো ৰেছপন্সিবল বা দায়িত্ববোধ থকা তেনেকুৱা মিনিং এটা দায়িত্ববোধ আছে ৰেছপন্সিবল হয় তাৰ কাৰেক্ট এনচাৰটো হ'ল কনসেনচিয়াছ অ'কে নেক্সট চাই ল'ব এবাৰ ৰিকমেণ্ডেশ্যনত কোনটো কাৰেক্ট হ'ব যিটো অপশ্যন চি ৰিকমেণ্ডেশ্যন RECOMMENDATION ৰিকমেণ্ডেশ্যন এইটো হ'ল কাৰেক্টলি স্পেল্ড নেক্সট এম্বেৰেছ অ'কে এম্বেৰেছ মানে ধৰক লাজ পোৱা পৰিস্থিতি এটা মানে লজ্জাজনক পৰিস্থিতি তেনেকুৱা এটা মিনিং হয় এম্বেৰেছ কাৰেক্ট অপশ্যন হ'ব যিটো এ অপশ্যন এম্বেৰেছ স্পেলিংটো চাই ল'ব বা ভালকৈ সেইটো হ'ল কাৰেক্ট অপশ্যন গতিকে এনেধৰণৰ প্ৰশ্নবিলাক সোধা হয় কোনো মানে যিটো কাৰেক্ট এনচাৰ যিটো কাৰেক্ট স্পেলিং বানান সেইটো আপোনালোকক বাচিবলৈ দিয়া হ'ব এনেধৰণৰ প্ৰশ্ন সোধা দেখা যায় নেক্সট মিনিং অফ ইডিয়ম মানে কি মানে এটা শব্দ মানে দিয়া হ'ব ইডিয়ম মানে শব্দৰ গোট সেই শব্দৰ গোটৰ অৰ্থ আপোনালোকক বিচাৰি উলিয়াব লাগে ব্ৰেক দ্য আইচ মানে কি ব্ৰেক দ্য আইচ মানে বৰফ ভঙা মানে ঠিক মিনিং এটা নহয় কিন্তু তাৰ মানেটো কি তাৰ মানে হ'ল অপশ্যন কেইটা চাব ষ্টাৰ্ট এ ফাইট এণ্ড এ কনভাৰচেশ্যন এইবিলাক অপশ্যন কেইটামান দিয়া আছে ব্ৰেক দ্য আইচ মানে ইনিচিয়েট এ কনভাৰচেশ্যন ইন এ ছ'চিয়েল ছেটিং মানে এটা আলোচনা আৰম্ভ কৰা মানে ছ'চিয়েল ছেটিং বা আটাই গ্ৰহণযোগ্য হোৱাকৈ এটা আলোচনা মানে আৰম্ভ কৰা তাৰ মানে হ'ল ব্ৰেক দ্য আইচ নেক্সট বাইট অফ মোৰ দেন ইউ কেন চিউ মানে কি বাইট অফ মোৰ দেন ইউ কেন চিউ মানে আপুনি চিউ মানে চবোৱা বাইট মানে কামোৰা মানে যিমানখিনি আপুনি চবাব পাৰে তাতকৈ বেছি কামোৰা মানে এটা অসম্ভৱ টাইপ বস্তু ইয়াৰ মানে কেতিয়াবা আপোনালোকক এইবিলাক যিবিলাক ইডিয়মছ দিয়া হয় তাৰ মিনিংটো ওপৰে বুজি পাব লাগিব যে অসম্ভৱ আৰু সেইটো কাম কৰিব পৰা ধৰণৰ নহয় মানে আমি ভাত নহয় বাৰু আপোনাক কিবা এটা এনে কুঁহিয়াৰ ধৰি লৈছোঁ কুঁহিয়াৰ আপুনি কামুৰি খাব নোৱাৰে চবাই খাব লাগিব কিন্তু কামুৰি খাবলৈ গ'লে সেইটো এটা অসম্ভৱ যেন টাস্ক অ'কে গতিকে ইয়াত কোনটো অপশ্যন কাৰেক্ট বি অপশ্যনটো টু টেক অন এ টাস্ক ডেট ইজ টু বিগ অৰ ডিফিকাল্ট মানে অসম্ভৱ কাম এটা অ'কে সেইটো কৰিব বিচৰা নেক্সট হিট দ্য নেইল অন দ্য হেড ভালকৈ পঢ়িব হিট দ্য নেইল অন দ্য হেড নেইল মানে কি নেইল মানে গজাল মানে গজাল হেড মানে কি কপাল বা মূৰ যি হওক তাত হিট কৰা মানে আঘাত দিয়া এতিয়া ঠিক মানে পিন পইণ্ট মানে কিবা এটা বস্তু মানে পিন পইণ্ট হোৱা বা একুৰেট হোৱা তেনেকুৱা এটা মিনিঙত এইটো ইডিয়ম বুজোৱা হয় তাৰ কোনটো মানে হ'ব তাৰ কোনটো অৰ্থ সেইটো হ'ব টু বি ভেৰি একুৰেট অৰ কাৰেক্ট অ'কে অতিশয় কাৰেক্ট বা একুৰেট তাৰ মিনিং হয় এনেধৰণে সোধা হ'ব আৰু পুল চামন্স লেগ মানে এনে পুল চামন্স লেগ মানে কি কাৰো ভৰি ধৰি টনা অ'কে ভৰিত পুল মানে টনা কাৰো ভৰি ধৰি টানিলে কিন্তু অৰিজিনেল মিনিংটো কি অৰিজিনেল মিনিংটো হ'ল আপুনি মানে অনিচ্ছা স্বত্বেও সেইগৰাকী ব্যক্তিৰ অনিচ্ছা স্বত্বেও হওক বা সেইগৰাকী ব্যক্তিক মিছাকৈও হওক কিবা এটা কথাত মানে লিপ্ত কৰোৱা বা কিবা এটা মানে কি বুলি কোৱা দোষ দিয়া তেনেকুৱা ধৰণৰ তাৰ কাৰেক্ট অপশ্যনটো হ'ব যিটো চি টু জোক অৰ টিচ ছামৱান ফলছলি অ'কে ধৰক মানে আমি ঠাট্টা কৰোঁ যি বন্ধু বান্ধৱৰ সৈতে তেনেকুৱা কেতিয়াবা আমি জোক কৰোঁ টিচ কৰোঁ অনিচ্ছা স্বত্বেও হওক বা মিছাকৈয়ে হওক তেনেকুৱা এটা মিনিঙত বুজায় টু পুল ছামৱানছ লেগ চ' ফ্ৰেণ্ডছ এইখিনি আছিলে আৰু এটা আছিলে লাষ্ট কুৱেশ্যনছ ওৱান্স ইন এ ব্লু মুন মানে কি অ'কে ওৱান্স ইন এ ব্লু মুন ভালকৈ এবাৰ ভাবি চাব ব্লু মুন মানে কি নীলা চন্দ্ৰ জানো আমি দেখোঁ কেতিয়াবা দেখিব পাৰোঁ খুব কম হয়তো বহুত বছৰত এবাৰকৈ ওলোৱা বা তেনেকুৱা ধৰণৰ খুব কম মানে হয়তো হঠাৎ কেতিয়াবা হোৱা কিবা এটা ঘটনা ইয়াৰ কোনটো কাৰেক্ট অপশ্যন হ'ব সেইটো হ'ব ৰেয়াৰলি যিটো কোনো বস্তু হয় খুব কম হয় ব্লু মুন নীলা চন্দ্ৰ খুবেই কম হোৱা দেখা যায় বা খুবেই কম ওলোৱা দেখা যায় গতিকে ছামথিং ডেট হেপেন্স ৰেয়াৰলি গতিকে কেতিয়াবা এই ইডিয়মবিলাকৰ যিটো মিনিং আছে সেইটো একজেক্ট মিনিং নহ'বও পাৰে সেইটো এটা মানে তাৰ পৰা ওপৰে বুজি আপোনালোকে এনচাৰটো দিব লাগিব কিবা এটা বস্তু যি হয়তো হঠাৎ কেতিয়াবাহে হয় অ'কে অপশ্যন এইটো কাৰেক্ট চ' ফ্ৰেণ্ডছ এইখিনি আছিলে আজি আলোচনা কৰিবলগীয়া কিছু কুৱেশ্যনছ এণ্ড এনচাৰ ADRE2 গ্ৰেড 3 লেভেলৰ কাৰণে বা গ্ৰেড 4 লেভেলতো সুধিব পাৰে কোনো আচৰিত হ'বলগীয়া একো নাই আৰু যদি আপোনালোকে গ্ৰেড 3 লেভেলৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে 29 তাৰিখে হ'ব লগা গ্ৰেজুৱেট লেভেলৰ আজিৰ ভিডিঅ' হেল্পফুল হ'ব
আৰু এইটো চেনেলত প্ৰায় আমি MCQs ভিডিঅ' আপলোড কৰি থাকোঁ আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভেৰি মাছ এনেধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে লগ পাম আই উইল সি ইউ সুন